ডুমডুমা মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় সেমিনাৰ অনুষ্ঠিত। উত্তৰ পূব ভাৰতৰ লগত দক্ষিণ পূবৰ সৈতে সংযোগ বিষয়ৰ ওপৰত অনুষ্ঠিত হয় এই সেমিনাৰ। উত্তৰ পূবৰ বিভিন্ন ৰাজ্যৰ লগতে থাইলেণ্ড, ম্যানমাৰ আৰু নেপালৰ পৰা প্ৰতিনিধিৰ অংশগ্ৰহণ। কাৰ্যসূচীত গৱেষকসকলৰ পেপাৰ উপস্থাপন কৰিব। উত্তৰ পূবৰ আৰু দক্ষিণ পূব ভাৰতৰ দেশসমূহৰ লগত কি বিষয়ৰ ওপৰত সাদৃশ্য আছে সেইসমূহ আলোচনা কৰাৰ লক্ষ্য সেমিনাৰখনৰ। ব্যুৰো ৰিপৰ্ট, আদিবাসী নিউজ। This Dunduma College program is it of sir? Oh, this I have to thank you to the college Dunduma organize a conference like this because this is a very good thing to get the new idea to develop in terms of relation between Northeast region and Southeast Asia. So the most important thing is all the resource person, they are very how to say that they are very good person, especially the two professors from Thailand. All of his articles, all of his work are respected by all scholars in Thailand. So I want to say that this is the place that all the good person in terms of connectivity from Northeast region to Southeast Asia. We have to again thank you the idea of the principal of the Dunduma College to organize something like this, and if it happen again, I am willing to join again because it is very good thing and very useful. 20 তাৰিখে আমি ডুমডুমা মহাবিদ্যালয়ত আজি এখন আমি ইণ্টাৰনেশ্যনেল কনফাৰেন্স অৰ্গেনাইজ কৰিছোঁ দুটা স্কুলৰ লগত লগ লাগি, আৰু এইখনৰ বিষয়বস্তু হৈছে কানেক্টিং নৰ্থ ইষ্ট ইণ্ডিয়া উইথ সাউথ ইষ্ট এছিয়া। আমাৰ ইয়াত আমাৰ থাইলেণ্ডৰ পৰা, ম্যানমাৰৰ পৰা, নেপালৰ পৰা, মণিপুৰ, ইণ্ডিয়া, আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ স্কলাৰ আহিছে, পণ্ডিতসকল আহিছে। তেখেতসকলে আমাৰ কানেক্টিং নৰ্থ ইষ্ট ইণ্ডিয়া উইথ সাউথ ইষ্ট এছিয়াৰ ওপৰত বিশদভাৱে আমি আলোচনা কৰিম। আমাৰ পেনেল ডিছকাশ্যনো আছে, তাৰ লগতে আমাৰ ৰিচাৰ্চ স্কলাৰৰ পেপাৰ প্ৰেজেণ্টেশ্যনো আছে। এইবিলাক হৈ থাকিব। এই গোটেই সেমিনাৰখন আমি যিটো কনফাৰেন্স অৰ্গেনাইজ কৰিছোঁ তাৰ উদ্দেশ্য হৈছে যে আমাৰ কেনেকৈনো আমাৰ নৰ্থ ইষ্ট উত্তৰ পূব ভাৰত আমাৰ সাউথ ইষ্ট এছিয়াৰ লগত কিবিলাক কথাত আমাৰ সাদৃশ্য আছে বা কিবিলাকত আমাৰ ডিছিমিলাৰিটি আছে, আমি কেনেকুৱা কথাত আমাৰ চিমিলাৰিটি আছে, সেই সাদৃশ্যবিলাক ক'ত আছে সেইবিলাক, বা আমাৰ যিটো সাউথ ইষ্ট এছিয়াৰ লগত কেনেকৈ আমি কানেকশ্যন কৰিম, ভৱিষ্যতে কি বিষয়ত কৰিম, কি সুবিধা হ'ব। কাৰণ এই আমাৰ ভাৰত চৰকাৰেও আমাৰ শেহতীয়াকৈ যিটো 31 পলিচি আমাৰ গ্ৰহণ কৰিছে, সেই উদ্দেশ্যেই আচলতে 31 পলিচিও গ্ৰহণ কৰিছে আমাৰ উত্তৰ পূব ভাৰতক আমাৰ সাউথ ইষ্ট এছিয়াৰ কাণ্ট্ৰিৰ লগত সংযোগ কৰি, যাতে আমাৰ উত্তৰ পূব ভাৰত ইকনমিকভাৱে বা আমাৰ বিভিন্ন ক্ষেত্ৰত যাতে আমাৰ আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু আমিও সেই প্ৰসংগতে আমি ইয়াত এটা ডিছকাশ্যন আজি যিখন কনফাৰেন্স হৈছে কৰিবলৈ লৈছোঁ। আমি আশা কৰিছোঁ যে এই কনফাৰেন্সখন যিখন আজি অনুষ্ঠিত হৈ আছে, সেই কনফাৰেন্সৰ পৰা নিশ্চয় আমি বহুতো সুফল লাভ কৰিব পাৰিম। আৰু আটাইতকৈ ভাল কথা হৈছে ইয়াত আমাৰ ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা এজন ব্যক্তিও ইয়াত উপস্থিত আছে। গতিকে আমাৰ ডুমডুমা মহাবিদ্যালয়ৰ কাৰণে এইটো এটা বৰ ভাল খবৰ।